নমস্কাৰ, মই ৰাজীৱ। আজি আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' পুনৰ লৈ আহিছোঁ। বৰ্তমান মই লখিমপুৰৰ ধূনাগুৰিত আছোঁ। আপোনালোক সকলোৱে জানে লখিমপুৰ আৰু মাজুলীক সংযোগ কৰি দুখনকৈ পকী দলং ইতিমধ্যে নিৰ্মাণ কৰি থকা হৈছে। মাজুলীৰ চেলেকঘাটত প্ৰথমখন দলং নিৰ্মাণ কৰা হৈছে আৰু লখিমপুৰৰ ধূনাগুৰি ঘাটত দ্বিতীয়খন দলং নিৰ্মাণ কৰা হৈছে। আজি আপোনালোকক লখিমপুৰৰ ধূনাগুৰি ঘাটত যিখন দলং নিৰ্মাণ কৰা হৈছে, অৰ্থাৎ দ্বিতীয়খন দলং, এই দ্বিতীয়খন দলং আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো চাই যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে দুয়োখন দলঙৰ মুঠ দৈৰ্ঘ্য আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। মাজুলীৰ চেলেকঘাটত নিৰ্মাণ কৰি থকা পকী দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 702 মিটাৰ আৰু লখিমপুৰৰ ধূনাগুৰি ঘাটত যিখন পকী দলং নিৰ্মাণ কৰা হৈছে, অৰ্থাৎ দ্বিতীয়খন দলং, এই দ্বিতীয়খন দলঙৰ মুঠ দৈৰ্ঘ্য হৈছে 2040 মিটাৰ, অৰ্থাৎ 2.04 কিলোমিটাৰ। এতিয়া আপোনালোকক জনাবলৈ চেষ্টা কৰিম মাজুলীৰ চেলেকঘাটত যিখন পকী দলং নিৰ্মাণ কৰা হৈছে, সেই দলংখন PSC আই গাৰ্ডাৰ নিৰ্মাণ কৰা হৈছে আৰু লখিমপুৰৰ ধূনাগুৰি ঘাটত যিখন পকী দলং নিৰ্মাণ কৰা হৈছে, অৰ্থাৎ এই দলংখন PSC বক্স গাৰ্ডাৰ নিৰ্মাণ কৰা হ'ব। অৱশ্যে এই দলংখনত আপোনালোকে দুই ধৰণৰ গাৰ্ডাৰ দেখা পাব, PSC আই গাৰ্ডাৰো দেখা পাব আৰু PSC বক্স গাৰ্ডাৰো দেখা পাব। এতিয়া আপোনালোকক PSC আই গাৰ্ডাৰ কোনবিলাক, PSC বক্স গাৰ্ডাৰ কোনবিলাক সেয়া জনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভালদৰে চাব। এই যে বক্সবিলাক দেখা পাইছে, ডাঙৰ ডাঙৰ বক্সবিলাক, এইবিলাকক কোৱা হয় PSC বক্স গাৰ্ডাৰ। আৰু দীঘলীয়া চিৰিৰ নিচিনা, এই যে দীঘল দীঘল চিৰিৰ নিচিনাকৈ দেখা পাইছে, এইবিলাকক কয় PSC আই গাৰ্ডাৰ। এই দলংখন এই দুই ধৰণৰ গাৰ্ডাৰ ব্যৱহাৰ কৰা হ'ব। এই দলংখনত নদীৰ ফালে যিটো অংশ থাকিব সেই অংশটোত PSC বক্স গাৰ্ডাৰ লগোৱা হ'ব আৰু নদীৰ পৰা ধূনাগুৰি গাঁৱৰ ফালে পথৰ ওপৰত যিখন দলং হ'ব, সেই পথৰ ওপৰত থকা দলংখনত PSC আই গাৰ্ডাৰ ব্যৱহাৰ কৰা হ'ব। আপোনালোকৰ জ্ঞাতাৰ্থে মই জনাবলৈ চেষ্টা কৰিছোঁ। এই যে আপোনালোকে পিয়েৰটো দেখা পাইছে, সৰুকৈ ওপৰত পিয়েৰ কেপটো দেখা পাইছে, এনেকৈ সৰু সৰুকৈ পিয়েৰ কেপ এই নদীৰ ফালে নিৰ্মাণ কৰা হ'ব। পিয়েৰ নিৰ্মাণ কৰাৰ পাছত সৰু সৰুকৈ পিয়েৰ কেপ নিৰ্মাণ কৰা হ'ব আৰু ইয়াত এই PSC বক্স গাৰ্ডাৰ লগোৱা হ'ব। আৰু এইফালে আপোনালোকে যদি চাই, দূৰলৈ যদি চাই, সেইফালে দেখা পাব তাতে যিবিলাক পিয়েৰৰ ওপৰত যিবিলাক পিয়েৰ কেপ লগোৱা হৈছে, পিয়েৰ কেপবিলাক ডাঙৰ ডাঙৰকৈ নিৰ্মাণ কৰা হৈছে আৰু তাতে PSC আই গাৰ্ডাৰ ব্যৱহাৰ কৰা হ'ব। আৰু তাতে আপোনালোকে গ'লে দেখাই পাব তলত বহুত তেনেকৈ PSC আই গাৰ্ডাৰ নিৰ্মাণ কৰা হৈছে। আৰু এই কেম্পৰ ফালেও আমি আহি দেখা পাইছোঁ ইয়াতে PSC বক্স গাৰ্ডাৰো নিৰ্মাণ কৰিছে, PSC আই গাৰ্ডাৰো নিৰ্মাণ কৰিছে। মাজুলীৰ চেলেকঘাটৰ দলংখন কেৱল PSC আই গাৰ্ডাৰ নিৰ্মাণ কৰা হৈছে আৰু এই ধূনাগুৰি ঘাটৰ দলংখন PSC বক্স গাৰ্ডাৰ আৰু PSC আই গাৰ্ডাৰ দুই ধৰণৰ গাৰ্ডাৰেই ইয়াত ব্যৱহাৰ কৰা হৈছে। আৰু এটা কথা আপোনালোকক মই জনাবলৈ চেষ্টা কৰিছোঁ, PSC বক্স গাৰ্ডাৰ লগালে এটা সুবিধা হয়, যিহেতু সেই গাৰ্ডাৰবিলাক যেতিয়া লগাই দিয়া হয়, লগোৱাৰ লগে লগে দলং লগা এটা ৰূপ আমি দেখিবলৈ পাম। আৰু মাজুলীৰ চেলেকঘাটত যেতিয়া গাৰ্ডাৰবিলাক উঠাই দিছিল, তেতিয়াও আমি দলং লগা এটা ৰূপ দেখা পাইছিলোঁ। কিন্তু ওপৰত স্লেব ঢালাইৰ কাম বাকী আছিল আৰু পিছত সেইখিনি কাম কৰিব লগা হৈছে। কিন্তু PSC বক্স গাৰ্ডাৰ যেতিয়া লগোৱা হয়, তেতিয়া ওপৰত স্লেব ঢালাই বুলি পুনৰ কাম কৰিব লগা নাথাকে। কেৱল তাতে যি ডিভাইডাৰ বা ক্ৰেছ বেৰিয়াৰ বা ফুটপাথ এনেকুৱা ধৰণৰ কামবিলাক বাকী থাকে, সেয়াই সুবিধা। PSC বক্স গাৰ্ডাৰ লগালে সেইটো এটা সুবিধা হয়। আৰু আপোনালোকক মই জনাবলৈ চেষ্টা কৰিছোঁ, মাজুলীৰ চেলেকঘাটৰ যিখন পকী দলং, সেই দলংখন খুব কম দিনৰ ভিতৰত বহুত কাম আগবাঢ়িছিল,
দ্ৰুতগতিত যেতিয়া গাৰ্ডাৰবিলাক উঠাবলৈ লৈছিল ৩-৪ মাহ মানৰ ভিতৰত উঠোৱা হৈ গৈছিল আৰু দলং লগা এটা ৰূপ দেখা পাইছিলোঁ। ঠিক তেনেকৈ এই দলংখনতো আমি তেনেকুৱা এটা ৰূপ আমি দেখা পাবলৈ গৈ আছোঁ। খুব কম দিনৰ ভিতৰত ৩-৪ মাহ মানৰ ভিতৰত আপোনালোকে ইয়াতো তেনেকুৱা এটা ৰূপ দেখিবলৈ পাব। মই এপ্ৰিল মে মানলৈকে ধৰিছোঁ, যিহেতু মে মানৰ পৰা ইয়াত নদীত পানী হৈ যাব, বাৰিষা আৰম্ভ হওঁ হ'ব, পানী হ'বই, যিহেতু এপ্ৰিলৰ শেষৰ পৰা বৰষুণ আৰম্ভ হয় বা এপ্ৰিলৰ মাজভাগৰ পৰাও বৰষুণ আৰম্ভ হয়। মে মানত বৰষুণ বেছি পৰে, গতিকে তেতিয়া নদীত পানী বাঢ়িবলৈ আৰম্ভ কৰে। সেই সময়ৰ কথা তাৰ আগলৈকে মই কৈছোঁ, এপ্ৰিল মে মানলৈকে 2025 চনৰ এপ্ৰিল মে মানলৈকে আপোনালোকে এই দলংখনৰ দলং লগা এটা ৰূপ আপোনালোকে দেখিবলৈ পাব। যিহেতু আমি দেখা পালোৱেই ইয়াতে পিয়েৰ নিৰ্মাণ কৰা হ'ল, পিয়েৰ নিৰ্মাণ কৰাৰ পিছত পিয়েৰ কেপ নিৰ্মাণ কৰা হ'ল, গাৰ্ডাৰ নিৰ্মাণ কৰা হ'ল। এই গাৰ্ডাৰবিলাক যদি পিয়েৰ কেপৰ ওপৰত উঠাই দিয়ে তেতিয়া ইয়াতে দলং লগা ৰূপ এটা দেখা পাব। আৰু এই কেম্পত আপোনালোকে যিবিলাক PSC বক্স গাৰ্ডাৰ দেখা পালে, সেই বক্স গাৰ্ডাৰবিলাক যেতিয়া ওপৰত উঠোৱা হ'ব, ইতিমধ্যে উঠাবলৈ ব্যৱস্থা কৰিছোঁ, মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, অকণমান দেখুৱাই লৈছোঁ, আপোনালোকে চাওক। এই যে এয়া দেখাই পাইছে, চাওক ইয়াতে তেনেকুৱা ব্যৱস্থা কৰা হৈছে। খুব কম দিনৰ ভিতৰতে PSC বক্স গাৰ্ডাৰবিলাক ইয়াত উঠাবলৈ চেষ্টা কৰিব। আৰু যেতিয়া উঠাই হৈ যাব তেতিয়া আপোনালোকে এটা দলং লগা ৰূপ দেখা পাব। অৱশ্যে এতিয়াও নদীৰ বুকুত 6টামান ৱেল ফাউণ্ডেশ্যনৰ কাম বাকী আছে। সেই ৱেল ফাউণ্ডেশ্যনৰ কাম কৰিবৰ কাৰণে এখন লো দলং নিৰ্মাণ কৰা হৈছে, যিহেতু নদীখন ভেটা দিব নোৱাৰি, সেইকাৰণে লো দলংখন নিৰ্মাণ কৰিছে, যাতে পানী যিহেতু বোৱতী নৈ, পানী বৈ থাকিব পাৰে, তাৰ সুবিধাৰ কাৰণে নিৰ্মাণ কৰিছে। আৰু এই দলংখন নিৰ্মাণ কৰাৰ পাছত তেওঁলোকৰ যান বাহনবিলাক ইপাৰৰ পৰা সিপাৰলৈকে চলাচল কৰিব পাৰিব, বা যিখন ক্ৰেনৰ সহায়ত ৱেল ফাউণ্ডেশ্যনৰ কাম কৰা হয়, তলৰ পৰা মাটিবিলাক উলিয়াই ৱেলটো তললৈ বহুৱাই গৈ থকা হয়, সেই কাম কৰিবৰ কাৰণে যিখন ক্ৰেন ব্যৱহাৰ কৰিব লাগে, সেই ক্ৰেনখন অন্ততঃ এই লো দলংখন হ'লে সুবিধা হ'ব, সেয়া কৰি থকা হৈছে। আৰু আমি জানিব পাৰিছোঁ যোৱা কেইদিনমান কাম বন্ধ আছে, যিহেতু মেটেৰিয়েলছৰ অভাৱ হৈ আছে। মেটেৰিয়েলছৰ অভাৱত যোৱা কেইদিনমান কাম বন্ধ আছে, আৰু মেটেৰিয়েলছ আহি পালেই এই দলংখনৰ কাম পুনৰ আৰম্ভ কৰা হ'ব। আৰু দলংখন সম্পূৰ্ণ হ'লে ইয়াতে যি 6টামান ৱেল ফাউণ্ডেশ্যনৰ কাম আছে সেই কাম কৰিব পৰা হ'ব। আৰু ৱেল ফাউণ্ডেশ্যনৰ কাম কৰাৰ লগে লগে আপোনালোকে দেখাই পাইছে, ইয়াতে সিফালে দেখাই পাইছে পিয়েৰ নিৰ্মাণ কৰিবলৈ ব্যৱস্থা কৰিছে। এনেদৰে কাম চলি থাকিব। আৰু মই অনুমান কৰিছোঁ 2025 চনৰ এপ্ৰিল মে মানৰ ভিতৰত এই দলংখনৰো দলং লগা এটা ৰূপ আমি হয়তো দেখিবলৈ পাম। কিন্তু ইয়াতে এটা কথা, যি প্ৰাকৃতিক দুৰ্যোগৰ কথা মই আগৰ ভিডিঅ'বিলাকত কওঁ, এতিয়াও কৈছোঁ, যদি প্ৰাকৃতিক দুৰ্যোগে বাধাৰ সৃষ্টি নকৰে, প্ৰাকৃতিক দুৰ্যোগ মানে বৰষুণ, বানপানী, ধুমুহা, ভূমিকম্প, এইবিলাকৰ কথা কৈছোঁ। এনেকুৱা ধৰণৰ দুৰ্যোগে যদি বাধাৰ সৃষ্টি নকৰে, আৰু বৰ্তমান কামৰ যিটো গতি আমি দেখা পাইছোঁ, এই গতি যদি অব্যাহত থাকে, লগতে কোনো কাৰণত যদি দলংখনৰ নিৰ্মাণ কাৰ্য বন্ধ কৰিব লগা নহয়, তেতিয়া 2025 চনৰ এপ্ৰিল মে মানৰ ভিতৰত, অৰ্থাৎ বাৰিষাৰ আগত, আপোনালোকে এই দলংখনৰো দলং লগা এটা ৰূপ দেখিবলৈ পাব। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ।